ভাৰত সীমান্তৰ শ্ৰীভূমি চহৰৰ চৰবজাৰ এলেকাত উদ্ধাৰ ড্ৰোন। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা ড্ৰোন পৰিচালনা কৰাৰ সন্দেহ কৰিছে ৰাইজে। ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণৰ কেইবা ঘণ্টাৰ পিছতে অসমৰ শ্ৰীভূমি চহৰত উদ্ধাৰ হৈছে ভাৰত বাংলাদেশ সীমান্তৰ চৰবজাৰ এলেকাত পৰিত্যক্ত অৱস্থাত ড্ৰোন। সম্প্ৰতি আৰক্ষীয়ে ড্ৰোনটো জব্দ কৰি থানালৈ লৈ যায়। সন্দেহ ড্ৰোন বাংলাদেশৰ পৰা পৰিচালনা কৰা হৈছিল। বৰ্তমান শ্ৰীভূমি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ড্ৰোনখন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে শ্ৰীভূমিত। আজকে সকালে ঠিক 11টার সময় আমার এই পাড়ার ছোটো ভাই প্রণব কুরি আমাকে জানাইছে যে এখানে একটা ড্রোন পড়েছে, কী করব। আমি সঙ্গে সঙ্গে বলেছি দেশের পরিস্থিতি ভালো নয়, এটা আমাদের অ্যাডমিনিস্ট্রেশনকে জানানো উচিত। সঙ্গে সঙ্গে আমার নিকটবর্তী থানায় আমি ফোন করেছি যে এইভাবে একটা ড্রোন পড়েছে, আপনারা আসুন। সঙ্গে সঙ্গে পুলিশ এসে দেখেছে, কারণ এটা সন্দেহ হয়েছে আমাদের ভোটার পাশে, সেই জন্য আমাদের একটু চিন্তা বেশি ছিল। পুলিশ এসে একটু চেক করে ওরা এটা নিয়ে গিয়েছে। তারপরে কি হয়েছে এটা আমরা জানি না। কোন জায়গা থেকে আসতে পারে আপনার অনুমান? এটা এই দিক থেকে এসেছে, যখন যে দেখেছে এই বাংলাদেশ সাইড থেকে এসেছে। শ্ৰীভূমিৰ পৰা শুভাংকৰ মালাকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।